চৰ্চাত বজালীৰ ধৰমতলাৰ এক কাহিনী। বৃদ্ধা মাতৃয়ে সম্পন্ন কৰিলে জীৱিত পুত্ৰৰ শ্ৰাদ্ধ। বজালীৰ ধৰমতলা গাঁৱত সামৰিক পোছাকত থকা পুত্ৰৰ ছবিত মাল্যাৰ্পণ কৰি শ্ৰাদ্ধৰ আয়োজন কৰিছে বৃদ্ধা মাতৃয়ে। ব্ৰাহ্মণৰ অনুপস্থিতিৰ বাবে ব্ৰাহ্মণৰ পৰামৰ্শত কলপতুৱাৰ দোনা বনাই ধূপ চাকি ফুলেৰে সকলো শ্ৰাদ্ধৰ কৰ্ম নিজেই সম্পন্ন কৰিলে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। বৃদ্ধা মাতৃগৰাকীৰ পুত্ৰ জীৱিত যদিও মনৰ পৰা মৃত্যু হোৱাত আয়োজন এনে শ্ৰাদ্ধৰ। বিয়াৰ পিছৰ পৰা মাইক ধৰ মাৰে গালি পাৰে গলটা মাৰি দেই আৰু এইগিলা চিলাই দিছে ডাক্তৰে বহুত মাৰছি গলটো মুখত টিপা মাৰি ধৰে তাৰপিছত গলত টিপা মাৰি ধৰে নাকে মুখে টিপা মাৰি ধৰে তেজ উলিয়াই এনেকে ধৰে তাৰপিছত এনেকে মাৰলাক তাৰপিছত বোৱাৰীও ঘৰত বস্তু চাকৰি কৰে না কোনোবা দিন তাই ইচ্ছা অলপ বস্তু থাকলা খাওয়ালা বস্তু মায়েকা ঘৰৰ ওচৰতে তাতে থাকক আৰু একো নাই কোনোবা দিন ঘৰত বস্তু থাকে কোনোবা দিন একো নাথাকে কাৰণে ইচ্ছা বোৱাৰীটোৰ ইচ্ছা হ'লে বস্তু ঘৰত কিবা থাকব খাওয়ালা বস্তু চেনিয়ে হওক বিস্কুট হওক কিবাই হওক ইচ্ছা নহ'লে নাথে নথয় আৰু তাৰমানে। অন্ততঃ বজালীৰ দৰে স্থানত সংঘটিত হোৱা নাছিল এনে ঘটনা। চাকৰিয়াল পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি 2025 চনৰ 4 নৱেম্বৰ তাৰিখে SSBত কৰ্মৰত নিজৰ পুত্ৰক আইনীভাৱে ত্যায্য পুত্ৰ ঘোষণা কৰিছিল মাতৃয়ে। সেইগৰাকী মাতৃ নিৰদা কলিতাই কালি ধৰমতলাস্থিত নিজ ঘৰৰ চোতালত শ্ৰাদ্ধ পাতিলে জীৱিত পুত্ৰ মনোজ কলিতাই। মাতৃৰ অভিযোগ যে পুত্ৰৰ অত্যাচাৰে পাৰ কৰিছিল চৰম সীমা। আজি মই উপায় নাই মানে এই তেজপুত্ৰ কৰাৰ পাছতো সি মানে আহি থাকে নিয়ম পাতিছে মানে শ্ৰাদ্ধ কৰিলোঁ যে এই বামুণক মই চালোঁ বামুণে কয় কি এইটো কাম আমি বামুণে কোনো নকৰে পাছত বামুণে সি কৈছে কথাটো এনেকৈ পাৰি বামুণে কথাটো কৈ দিছে বা দনাই এখিনি লাগব এইটো সেইটো লাগব এনেকৈ গোটেইখিনি কথা কওঁতে মই সেইমতে তাৰমানে যোগাৰটো কৰি সেইটো কৈছোঁ। SSB ৰঙিয়া শাখাত কৰ্মৰত পুত্ৰ মনোজ কলিতা। মাতৃৰ অভিযোগ যে পুত্ৰৰ সমানে অত্যাচাৰ কৰে বোৱাৰীয়ে। বোৱাৰীগৰাকী বাক্সাৰ মুছলপুৰত গ্ৰাম সেৱিকা ৰূপে কৰ্মৰত। বিয়াৰ পাছৰ পৰা চলিটোৰ বিয়াৰ পাছৰ পৰা পাছত বোৱাৰীও গলটা মাৰি দেই বা হাতত টানি উলিয়াই দেই ঘৰৰ পৰা বাহিৰ কৰি দেই। কালি পুত্ৰৰ শ্ৰাদ্ধ আয়োজন কৰি সাংবাদিককো নিমন্ত্ৰণ দিছিল মাতৃগৰাকীয়ে। শ্ৰাদ্ধ অনুষ্ঠানত মাতৃৰ লগতে দুই ভগ্নীয়েও উপস্থিত হৈ সহযোগ কৰিছিল বৃদ্ধা মাতৃগৰাকী। মায়ে মানে বহুত অত্যাচাৰ মা দেউতাক বহুত অত্যাচাৰ কৰিছে। মায়ে ধৰ মানে খৰক তাতে একো বহুত চেষ্টা কৰিলোঁ আমি গাঁৱৰ মানুহক জনালোঁ থানাত জনালোঁ মাক ঘৰৰ পৰা ওলাই দিলা থানাৰ পৰা পুলিচ আহি এনেকৈ মাক ঘৰত থাকিব পৰাখিনি জাষ্ট কৰি দিছে। তাৰপিছত মায়ে চলিব লাগিল চলাৰ কাৰণে আমি দি আছোঁ মায়ে খাইছে চলি আছে তথাপিতো মানে তেজপুত্ৰ কৰাৰ পিছত আহিয়ে থাকে ঘৰত কি বুলি নহয় দুটাই আহে লগ বন্ধু আনে ইহঁতে আহে যায় এনেকৈ আহি কৰি থাকে। তাৰপিছত মাৰ কৈছে মই এইটো কৰা নাই সেইটো কৰিলোঁ না এইটো ৰাজহুৱাভাৱে মই সমাজৰ যিখিনি মোৰ এইখিনি শ্ৰাদ্ধ হিচাপে যিটো কৰে আমাৰ নিয়ম পৰম্পৰা সেইখিনি মই যিনকে পাৰোঁ কৰি দিম। শ্ৰাদ্ধটো কৰা গৈছে দাহা শ্ৰাদ্ধ দৈ ভিতৰ যি কৰিব আছে চবেই আনি দিছে গোটেই নিয়মখিনি খালি বামুণটো নাই। কোন শুদ্ধ বা কোন অশুদ্ধ বা পৰিস্থিতিৰ বাবে দায়ী কোন সেয়া পিছত বিচাৰ্য বিষয়। কিন্তু এনে অভাৱনীয় ঘটনাই সমাজত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া কিন্তু নিশ্চিত। এই ঘটনাৰ পিছতে বিষয় সন্দৰ্ভত ধৰমতলা গাঁৱত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। চৌপাশে তীব্ৰ চৰ্চা লাভ কৰিছে এই ঘটনাই। কাৰণ নঘটিব লগা ঘটনাটো ইতিমধ্যে ঘটিয়েই গ'ল। ভিডিঅ'ৰ জাৰ্নেলিষ্ট হীৰক পাটগিৰিৰ সৈতে ৰাণা ডেকাৰ ৰিপৰ্ট NKTV+।